দক্ষিণ শালমাৰা সমষ্টিৰ শালকাটা বাছ স্থানত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ। Gopur Juddar, go back! Go back, go back! Ex-President, go back! Go back, go back! Halkata Panchayatar Secretary, go back! দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত শালকাটা গাঁও পঞ্চায়তৰ শালকাটা বাছ স্থানত চৰকাৰে এটা ৰাজহুৱা শৌচালয় নিৰ্মাণৰ বাবে প্ৰায় 2 লাখৰ অধিক ধন আবণ্টন দিয়ে। কিন্তু পৰিতাপৰ বিষয় যে কামটো নকৰাকৈ ব্যাপক দুৰ্নীতি হোৱা বুলি ৰাইজে অভিযোগ কৰে। বিভিন্ন শ্লোগানেৰে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্নীতি বন্ধ কৰক, আমাৰ দাবী মানিব লাগিব আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ পঞ্চদশ বিত্তীয় আয়োগৰ নিৰীক্ষণৰ দায়িত্ব থকা সদস্য শ্বাহ আলমে গোটেই বাছ আস্থানটো পৰ্যবেক্ষণ কৰি কোনো কাম হোৱা নাই বুলি অভিযোগ উত্থাপিত কৰে। উক্ত কামৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই জিলা আয়ুক্তক। মানকাছৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি। ইয়াৰ কাম মানে হোৱা নাই, কি কাম আছিল আৰু কোনে আত্মসাৎ কৰিলে? এইটো ক'ব গ'লে তাৰমানে আমাৰ ইয়াৰ প্ৰেচিডেণ্ট যিটো জানো, এই প্ৰেচিডেণ্টে মানে এনেকুৱা হেৰি কৰিছে যে আমাৰ ইয়াতে বোলে লেট্ৰিন বোলে আহিছিল, এই লেট্ৰিনটো ক'ত দিছে না নিজে আত্মসাৎ কৰিছে, এইটো আমালোকে নাজানো। কিন্তু আমালোকৰ বহুত প্ৰয়োজন এইটো। আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈকে যিমান বাছ কাউণ্টাৰ আছে, প্ৰত্যেকটা কাউণ্টাৰত এটা লেট্ৰিন আমাৰ চৰকাৰৰ পৰা আহিছে, আমি সেইটো জানো। সব কেতিয়াবা দিয়া হৈছে, কিন্তু আমাৰতো নাই। আমি এদিন প্ৰেচিডেণ্টক ক'লো, প্ৰেচিডেণ্টে মানে আবুল তাবুল বকি থাকে। তাৰ শক্তি আছে বোলে, সি নিজে মানে আবুল তাবুল বকি থাকে। সি কি কৰিছে নকৰিছে এইটো আমাক একো জনোৱা নাই। প্ৰেচিডেণ্টৰ নামটো কি? গফুৰ জোদ্দাৰ। কিমান টকাৰ কাম আছে? এইটো 2,27,000 টকা নেকি? হয় হয়, 2,27,900 টকাৰ কাম আছে। কোন গাঁও পঞ্চায়ত? এইটো শালকাটা গাঁও পঞ্চায়ত। ব্লকৰ নাম? ব্লক চাউথ শালমাৰা ব্লক। কি দাবী জনাই এতিয়া? এতিয়া আমি আমাৰ মাননীয় ডিচি ছাৰক অনুৰোধ জনাও যাতে আমাৰ এই শালকাটাৰ বাছ কাউণ্টাৰ অনতিপলমে আমাক এইটো দিয়ে, যাতে নতুনকৈ যাতে ইয়াতে দিয়ে না, সেইটোৱে উদ্ধাৰ কৰি দিব না নতুনকৈ দিব। কিন্তু আমাৰ লাগে, বহুত সমস্যা হৈছে ইয়াতে মানুহ আহিলে, পেচেঞ্জাৰ আহিলে না পেচাব কৰিব পাৰে, না পায়খানা কৰিব পাৰে, বহুত অসুবিধা হৈছে আমাৰ। এইটো আমাৰ ডিচি মহোদয়ক অনুৰোধ কৰো যাতে অতি সোনকালে আমাৰ ইয়াতে ব্যৱস্থাটো কৰি দিয়ে। আপুনি এই কাউণ্টাৰ কি হয়? মই এইটো কাউণ্টাৰৰ বাছ মালিক প্লাছ আমি লয়াৰ আছামৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী, বাছ কাউণ্টাৰ ছেক্ৰেটাৰী। মই চাউথ শালমাৰা ডেভেলপমেণ্ট ব্লক 15 ফাইনেন্সৰ মনিটৰিং মেম্বাৰ হিচাপে দায়িত্ব পাইছোঁ। মই এই শালকাটা গাঁও পঞ্চায়তৰ বাছ কাউণ্টাৰৰ মালিকৰ পৰা বহুতো মোক ফোন কৰিছে যে ইয়াতে আমি গভৰ্ণমেণ্টৰ পৰা এটা টয়লেট পাইছোঁ, এই টয়লেটটো ক'ত গ'ল? মোক বহুত দিন ধৰে অভিযোগ কৰি আছে, মই সময় দিব পৰা নাই। গতিকে মই আজি নিজে এই বাছ কাউণ্টাৰ চাৰিসীমা পৰ্যবেক্ষণ কৰি চালোঁ, এই যিটো টয়লেট আছিল এই টয়লেটৰ কোনো চিন নাই, কোনো চাইনবোৰ্ডো নাই। অতএব মই ইয়াৰ আগতে বিডিঅ মহোদয়ক কেইবাৰমান কৈছিলোঁ, সিহঁতক কৈছে যে বোলে এইটো কৰিব পৰা নাই। অতএব আজি যদি মই নিজে চাই পৰ্যবেক্ষণ কৰিলোঁ পুৰা কাউণ্টাৰ এৰিয়াখিনি, এটা 100% গাঁও পঞ্চায়তৰ সভাপতি আৰু ছেক্ৰেটাৰী আত্মসাৎ কৰিছে। একো নাই, চিন চাপ নাই, কোনো চিন চাপ নাই, আপোনালোকে ঘূৰি চাব পাৰিব, কোনো চিন চাপ নাই। গতিকে মই মাননীয় জিলা উপায়ুক্ত মহোদয়ক পৰ্যায়ৰ আহ্বান জনাওঁ যে এইটো গাড়ী গুৱাহাটী, লখিমপুৰ বিভিন্ন জাগাৰ পৰা ইয়াত আহি ইয়াতে কাৰো নিজৰ স্বাৰ্থ নাই, ইয়াত 100% ৰাজহুৱা স্থান জাগা এইটো। ইয়াত অনতিপলমে যিখন টকাৰ স্কিম আছিল, এই আমাৰ ইদানিং এই স্কিমখিনি উদ্ধাৰ কৰি ইয়াত এটা ভাল চেনিটাৰী টয়লেট দিয়াৰ ব্যৱস্থা কৰা যায়। এইখিনি মই অনুৰোধ জনাওঁ। কিমান টকাৰ কাম হ'ব বুলি? এইটো টকাখিনি ইয়াত আছে আপোনাৰ 2,27,950 টকা। এইখিনি টয়লেট আমাৰ সুন্দৰভাৱে যাতে বনাই দিয়া হয়, তাৰ কাৰণে মই ডিচি মহোদয়ক লেটাৰ যোগে জনাম আৰু মই আপোনালোকৰ মিডিয়াৰ জগতে মই মহোদয়ক জনাম। আঁচনিটো কোন চনৰ আছিল? এইটো আঁচনিটো আপোনাৰ আছিল 15 ফাইনেন্স 2021-22 ফাৰ্ষ্ট ইনষ্টলমেণ্ট। জিপি শালকাটা জিপি আৰু ব্লক চাউথ শালমাৰা ডেভেলপমেণ্ট ব্লক, ডিষ্ট্ৰিক্ট ধুবুৰী।